নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আটাই কুশলে আছে। আজি এটি নতুন ৰেচিপিৰ সৈতে আপোনাক প্ৰয়াসলৈ স্বাগতম জনাইছোঁ। এই ৰেচিপিটো প্ৰস্তুত কৰিবলৈ মই লৈছিলোঁ কলফুলৰ এই অংশখিনি, বিলাহী, নহৰু, আদা, পিঁয়াজ, মাছ আৰু শুকান জলকীয়া। কলফুল বা কলডিলৰ এই কল হোৱা অংশখিনিৰে মাজৰ যিকেইডাল টান টান ঠাৰি আছে সেইখিনি আমি গুচাই লৈছোঁ। তাৰপিছত এইখিনি ভালদৰে ধুই অকণমান সিজাই ল'ম। এইখিনি এইফালে সিজিবলৈ দিছোঁ আৰু কাষতে মই ৰান্ধি আছোঁ এখন মিক্স তৰকাৰীও। তাৰপিছতে কি কৰিলোঁ, বিলাহী, নহৰু আৰু জলকীয়াকেইটা পুৰিবলৈ লৈছোঁ। আপোনালোকে এই চাটনিটোত পিছে সৰিয়হো দিব পাৰে দেই, সৰিয়হ অকণমান পিচি দিলেও খাই ভাল লাগে। এতিয়া এই গোটেইখিনি বস্তুৱে মই অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু কাটি লৈ মিক্সিৰ বাতিটোতে ভৰাই দিছোঁ আৰু মাছৰো ডাঙৰ ডাঙৰ কাঁইটকেইডাল গুচাই লৈছোঁ। সৰু মাছ হ'লে গোটেইখিনি এনেই ভৰাই দিবই পাৰি। আপুনি যদি বিশেষ মছলা খাই ভাল পায় তেতিয়াহ'লে ইয়াতে কিছুমান মছলাও এড কৰি ল'ব পাৰে। ইয়াতে মই জোখমতে নিমখ দি কেইটামান ধনিয়া পাত কাটি লৈছোঁ আৰু পিচি লোৱা সামগ্ৰীখিনি উলিয়াই এচামুচ কেঁচা মিঠাতেল সানি দিছোঁ। আমাৰ এই চাটনিটো ৰেডি। আৰু আপোনালোকে যদি এনেদৰে এই ধৰণৰ চাটনি খাই পোৱা নাই তেতিয়াহ'লে খাই চাবচোন আৰু কেনে পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। লগতে আপুনি কেনেদৰে এই চাটনিটো প্ৰস্তুত কৰে সেইটো মই জানিবলৈ ইচ্ছুক হৈ থাকিলোঁ, কাৰণ মোৰো খাবলৈ মন যায় নতুন নতুন জুতিৰে। আটাই ভালে থাকক। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।